কবিৰাজ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। কালিৰ দিনটোত ৰাজভৱনৰ সমীপত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী এতিয়া এক প্ৰকাৰ কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে। দুখীয়ে কঠোৰতকৈ কঠোৰ শাস্তি লাভ কৰিব আৰু সমান্তৰালকৈ আজিৰ দিনটোত কিছু সময়ৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰা পৰিলক্ষিত হৈছে। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ৰাজভৱনৰ সমীপৰ ঘটনাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া কঠোৰ হৈ পৰিছে। এটা এটাকৈ বিচাৰি উলিওৱা হ'ব দোষীক। ইতিমধ্যে ফৌজদাৰী গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে নিজাববীয়াকৈ ফৌজদাৰী গোচৰ ৰুজু কৰি ভিডিঅ' ফুটেজসমূহ পৰীক্ষা কৰিছে। এতিয়াৰ পৰা ৰাজভৱনৰ সমীপত কোনো ধৰ্ণা, ধৰ্মঘট, প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰিব। যিসকলে আৰক্ষীৰ বেৰিকেড ভঙাৰ চেষ্টা কৰিছিল তেওঁলোকৰ বিৰুদ্ধেও ফৌজদাৰী গোচৰ ৰুজু কৰা হৈছে। ফৌজদাৰী গোচৰ লিপিবদ্ধ কৰিছে আৰক্ষীয়ে নিজাববীয়াকৈ। এই কথাও ইতিমধ্যে কিছু সময়ৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সুস্পষ্টকৈ উল্লেখ কৰিছে। অনুৰূপ ঘটনা নিৰ্বাচনৰ পূৰ্বে খানাপাৰাতো কৰিবলৈ চেষ্টা কৰা হৈছিল। কংগ্ৰেছে বহুদিনৰ পৰা গুৱাহাটীত এক অঘটন কৰাৰ অপচেষ্টা চলাই আহিছে। আৰক্ষীৰ অনুমতি নোহোৱাকৈ কংগ্ৰেছে সাব্যস্ত কৰিছিল প্ৰতিবাদী কাৰ্যসূচী। ভিডিঅ' ফটো চাই বিচাৰি উলিওৱা হ'ব বেৰিকেড ভঙাসকলক। এই কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। কোনো হাৰি নাযাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ সকিয়নি দিয়া পৰিলক্ষিত হ'ল আজিৰ সাংবাদিক মেলত। ৰাজভৱনৰ সমীপৰ ঘটনাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে। বুধবাৰৰ দিনটোত সংঘটিত হৈছিল এটা ভয়ংকৰ ঘটনা। ৰাজভৱন ঘেৰাও কাৰ্যসূচী, ৰাজভৱন চলো কাৰ্যসূচী এক প্ৰকাৰ কংগ্ৰেছে ৰূপায়ণ কৰিছিল আৰু সেই কাৰ্যসূচীতেই প্ৰতিবাদ প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে টিয়াৰ গেছ পৰ্যন্ত নিক্ষেপ কৰিবলগীয়া হৈছিল প্ৰতিবাদকাৰীলৈ। আৰু সেই প্ৰতিবাদৰ মাজতেই কংগ্ৰেছৰ এগৰাকী নেতাৰ মৃত্যুৰ খবৰো আহি পৰিছিল। সমগ্ৰ ঘটনা সন্দৰ্ভত সমগ্ৰ ৰাজ্যজুৰি বিষয়টোৱে তোলপাৰ লাগি থকাৰ মাজতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিষয়টো আজিৰ দিনটোত প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে। এনেধৰণৰ ঘটনা নিৰ্বাচনৰ পূৰ্বে খানাপাৰাতো কংগ্ৰেছে কৰাৰ চেষ্টা কৰিছিল। কংগ্ৰেছে বহুদিনৰ পৰা গুৱাহাটীত এনে এক অঘটন কৰাৰ অপচেষ্টা চলাই আহিছে। আৰক্ষীৰ অনুমতি নোহোৱাকৈ কংগ্ৰেছে সাব্যস্ত কৰিছিল ৰাজভৱনৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী। আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে। ভিডিঅ' ফটো চাই বিচাৰি উলিওৱা হ'ব বেৰিকেড ভঙাসকলক আৰু কোনো হাৰি নাযাব। যিসকল দোষী, প্ৰতিগৰাকী দোষীক ভিডিঅ' চাই হ'লেও অসম আৰক্ষীয়ে বিচাৰি উলিয়াব বুলি ইতিমধ্যে এই কথা সুস্পষ্টকৈ উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে আৰক্ষীয়ে নিজাববীয়াকৈ ফৌজদাৰী গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সবিস্তাৰে এই কথা সাংবাদিক মেলত প্ৰকাশ কৰিছে। সমান্তৰালকৈ আন এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰা পৰিলক্ষিত হৈছে। ৰাজভৱনৰ সমীপত এতিয়াৰে পৰা কোনো ধৰ্ণা, প্ৰতিবাদ, বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী কৰিবলৈ দিয়া নহ'ব, তাৰ বাবে অনুমতি প্ৰদান কৰা নহ'ব। আন এটা গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে। যিটো সময়ত ৰাজ্যপাল ৰাজভৱনত উপস্থিত নাছিল, ৰাজ্যপাল আছিল মণিপুৰত, আৰু তেনে পৰিপ্ৰেক্ষিতত ৰাজ্যপাল নথকা অৱস্থাত ৰাজভৱনলৈ পৰিকল্পিতভাৱে গৈছিল নেকি কংগ্ৰেছ দল, তাক লৈ প্ৰশ্ন উত্থাপন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰক্ষীৰ অনুমতি নোহোৱাকৈ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি পৰিকল্পিতভাৱে কৰিবলৈ বিচাৰিছিল নেকি বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে। আৰু কোনো হাৰি নাযাব বুলি কঠোৰ সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজভৱনৰ সমীপৰ ঘটনাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰব হৈ পৰিছে। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ ব্ৰেকিং টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ। যিসকল লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল, আৰক্ষীৰ বেৰিকেড ভাঙিছিল, সেইসকল লোকক এটা এটাকৈ দোষীক বিচাৰি উলিওৱা হ'ব। আৰু ইতিমধ্যে ভিডিঅ' ফুটেজসমূহ সংগ্ৰহ কৰা হৈছে আৰু ভিডিঅ' ফুটেজসমূহ চাই আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও তদন্ত সন্দৰ্ভত নিৰ্দেশ প্ৰদান কৰিছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে। ইতিমধ্যে আৰক্ষীয়ে নিজাববীয়াকৈ ফৌজদাৰী গোচৰ লিপিবদ্ধ কৰিছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে। এই কথা কিছু সময়ৰ পূৰ্বে সাংবাদিক মেলত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ৰাজভৱনৰ সমীপৰ ঘটনাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া কঠোৰ হৈ পৰিছে। দোষীৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে এই কথা উল্লেখ কৰিছে। আৰক্ষীৰ অনুমতি নোহোৱাকৈ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আৰু এটা কথা প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। যি সময়ত ৰাজভৱনত ৰাজ্যপাল উপস্থিত নাছিল,
তেনে পৰিপ্ৰেক্ষিতত সকলো জানিও কংগ্ৰেছে কি বিচাৰি গৈছিল ৰাজভৱনলৈ সেই সন্দৰ্ভতো এতিয়া বিস্তৃত তথ্য বিচাৰিব ৰাজ্য চৰকাৰৰ প্ৰশাসন ব্যৱস্থাই। ৰাজভৱনৰ সমীপৰ ঘটনাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আন এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। এতিয়াৰে পৰা ৰাজভৱনৰ সমীপত কোনো প্ৰতিবাদী কাৰ্যসূচী, কোনো বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰিব, কিয়নো ৰাজ্যপালৰ এটা পদমৰ্যাদা আছে, সেই পদমৰ্যাদা হানি হ'বলৈ দিয়া নহ'ব বুলিও এক প্ৰকাৰ আওপকীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা পৰিলক্ষিত হ'ল। আৰক্ষীৰ বেৰিকেড ভাঙি যিসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেইসকল লোককো এটা এটাকৈ বিচাৰি উলিওৱা হ'ব বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সকিয়নি প্ৰদান কৰিছে। আৰু সেই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিক মেলত কি মন্তব্য কৰিছে এই মুহূৰ্তত মন্তব্য শুনাই লৈছো। তাৰ উপৰিও আজি আপোনালোকে মোৰ টুইটত দেখাও পাইছে, আমি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছোঁ যে ভৱিষ্যতে ৰাজভৱনৰ সন্মুখত কোনো ধৰ্ণা ধৰ্মঘট হ'ব নোৱাৰিব, আৰু কোনোবাই ধৰ্ণা ধৰ্মঘট কৰিলে যি ধৰ্ণা ধৰ্মঘটৰ বাবে নিৰ্দিষ্ট স্থান আছে তাতে তেওঁলোকে ধৰ্ণা ধৰ্মঘট কৰিব পাৰিব। আৰু যোৱাকালিৰ ঘটনাটোত যিসকল লোকে এই গোটেই পুলিচৰ বেৰিকেড আদি ভাঙাৰ বাবে প্ৰচেষ্টা কৰিছিল তেওঁলোকৰ ওপৰত চিটি পুলিচে ফৌজাদাৰী গোচৰ লিপিবদ্ধ কৰিছে। একেটা ঘটনাকে ইলেকশ্যনৰ আগত খানাপাৰাত তেওঁলোকে কৰিবৰ বাবে চেষ্টা কৰিছিল। যোৱাকালি ৰাজভৱনত কিবা কাৰণত নহয় কিবা কাৰণত কংগ্ৰেছ দলে গুৱাহাটীৰ ভিতৰত বহু দিনৰ পৰা কিবা এটা ঘটনা সংগঠিত কৰাৰ বাবে চেষ্টা কৰি আছে। তেওঁলোকৰ উদ্দেশ্য মই নাজানো, কিন্তু তেওঁলোকে সচিবালয়ৰ সন্মুখতে হওক বা ৰাজভৱনৰ সন্মুখতে হওক তেওঁলোকে বহু দিনৰ পৰা ইয়াত এটা গণ্ডগোল এটা কৰিব বিচাৰি আছে। দিছ ইজ থাৰ্ড ফ'ৰ্থ এটেম্প। গতিকে মই ভাবোঁ যে এইবাৰ আমি যিসকলক ভিডিঅ'ত দেখা পাম, যিসকলৰ ফটো আছে, যিহেতু পাৰ্মিশ্যন নোলোৱাকৈ তেওঁলোকে এই কামটো কৰিছিল, আমি কঠোৰ ব্যৱস্থা আমি হাতত ল'ম। তাৰ উপৰিও আজি আপোনালোকে মোৰ টুইটত দেখাও পাইছে, আমি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছোঁ যে ভৱিষ্যতে ৰাজভৱনৰ সন্মুখত কোনো ধৰ্ণা ধৰ্মঘট হ'ব নোৱাৰিব, আৰু কোনোবাই ধৰ্ণা ধৰ্মঘট কৰিলে যি ধৰ্ণা ধৰ্মঘটৰ বাবে নিৰ্দিষ্ট স্থান আছে তাতে তেওঁলোকে ধৰ্ণা ধৰ্মঘট কৰিব পাৰিব। আৰু যোৱাকালিৰ ঘটনাটোত যিসকল লোকে এই গোটেই পুলিচৰ বেৰিকেড আদি ভাঙাৰ বাবে প্ৰচেষ্টা কৰিছিল তেওঁলোকৰ ওপৰত চিটি পুলিচে ফৌজাদাৰী গোচৰ লিপিবদ্ধ কৰিছে। একেটা ঘটনাকে ইলেকশ্যনৰ আগত খানাপাৰাত তেওঁলোকে কৰিবৰ বাবে চেষ্টা কৰিছিল। যোৱাকালি ৰাজভৱনত কিবা কাৰণত নহয় কিবা কাৰণত কংগ্ৰেছ দলে গুৱাহাটীৰ ভিতৰত বহু দিনৰ পৰা কিবা এটা ঘটনা সংগঠিত কৰাৰ বাবে চেষ্টা কৰি আছে। তেওঁলোকৰ উদ্দেশ্য মই নাজানো, কিন্তু তেওঁলোকে সচিবালয়ৰ সন্মুখতে হওক বা ৰাজভৱনৰ সন্মুখতে হওক তেওঁলোকে বহু দিনৰ পৰা ইয়াত এটা গণ্ডগোল এটা কৰিব বিচাৰি আছে। দিছ ইজ থাৰ্ড ফ'ৰ্থ এটেম্প। গতিকে মই ভাবোঁ যে এইবাৰ আমি যিসকলক ভিডিঅ'ত দেখা পাম, যিসকলৰ ফটো আছে, যিহেতু পাৰ্মিশ্যন নোলোৱাকৈ তেওঁলোকে এই কামটো কৰিছিল, আমি কঠোৰ ব্যৱস্থা আমি হাতত ল'ম। তাৰ উপৰিও আজি আপোনালোকে মোৰ টুইটত দেখাও পাইছে, আমি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছোঁ যে ভৱিষ্যতে ৰাজভৱনৰ সন্মুখত কোনো ধৰ্ণা ধৰ্মঘট হ'ব নোৱাৰিব, আৰু কোনোবাই ধৰ্ণা ধৰ্মঘট কৰিলে যি ধৰ্ণা ধৰ্মঘটৰ বাবে নিৰ্দিষ্ট স্থান আছে তাতে তেওঁলোকে ধৰ্ণা ধৰ্মঘট কৰিব পাৰিব। আৰু যোৱাকালিৰ ঘটনাটোত যিসকল লোকে এই গোটেই পুলিচৰ বেৰিকেড আদি ভাঙাৰ বাবে প্ৰচেষ্টা কৰিছিল তেওঁলোকৰ ওপৰত চিটি পুলিচে ফৌজাদাৰী গোচৰ লিপিবদ্ধ কৰিছে। একেটা ঘটনাকে ইলেকশ্যনৰ আগত খানাপাৰাত তেওঁলোকে কৰিবৰ বাবে চেষ্টা কৰিছিল। যোৱাকালি ৰাজভৱনত কিবা কাৰণত নহয় কিবা কাৰণত কংগ্ৰেছ দলে গুৱাহাটীৰ ভিতৰত বহু দিনৰ পৰা কিবা এটা ঘটনা সংগঠিত কৰাৰ বাবে চেষ্টা কৰি আছে। তেওঁলোকৰ উদ্দেশ্য মই নাজানো, কিন্তু তেওঁলোকে সচিবালয়ৰ সন্মুখতে হওক বা ৰাজভৱনৰ সন্মুখতে হওক তেওঁলোকে বহু দিনৰ পৰা ইয়াত এটা গণ্ডগোল এটা কৰিব বিচাৰি আছে। দিছ ইজ থাৰ্ড ফ'ৰ্থ এটেম্প। গতিকে মই ভাবোঁ যে এইবাৰ আমি যিসকলক ভিডিঅ'ত দেখা পাম, যিসকলৰ ফটো আছে, যিহেতু পাৰ্মিশ্যন নোলোৱাকৈ তেওঁলোকে এই কামটো কৰিছিল, আমি কঠোৰ ব্যৱস্থা